हेलो एवरीवन आजिर क्लासत आमी आलोचना करिम क्लास 9 অসমীয়াত থকা 6 নম্বৰ পাঠ অন্যৰ প্ৰতি ব্যৱহাৰ। এই পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি চমুকৈ আলোচনা কৰা হৈছে আৰু প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। সো তোমালোকে ক্লাসটো শেষলৈকে চাই থাকা। তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথমত দিয়া আছে অতি চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, সাৰথী পুথিখন কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব সাৰথী পুথিখন সত্যনাথ বৰাৰ ৰচনা। তাৰ পিছত খ নম্বৰ প্ৰশ্নত দিয়া আছে কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়? ইয়াৰ উত্তৰ হ'ব যে মানুহে মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ চলিলে সংসাৰত সুখ সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিব লগা হয়। তাৰ পিছত গ নম্বৰ প্ৰশ্নত দিছে যে কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? ইয়াৰ উত্তৰ হ'ব আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। তাৰ পিছত ঘ নম্বৰ প্ৰশ্ন, সজ ব্যৱহাৰৰ অনুপান কি? ইয়াৰ উত্তৰ হ'ব নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। তাৰ পিছত নেক্সট প্ৰশ্নত দিছে যে মনত অহংকাৰ ৰাখি নম্ৰ হ'লে মানুহক কি কৰা হয়? ইয়াৰ উত্তৰ হ'ব যে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক চল কৰা হয়। এতিয়া 6 নম্বৰ প্ৰশ্ন, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল, ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? উত্তৰ হ'ব যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে। তাৰ পিছত 6 নম্বৰ প্ৰশ্ন, কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? ইয়াৰ উত্তৰ হ'ব সৎ মানুহৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। তাৰ পিছত নেক্সট প্ৰশ্নত দিছে বহুল ব্যাকৰণ পুথিখন কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ল বহুল ব্যাকৰণ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। এতিয়া তোমালোকৰ প্ৰশ্নাৱলীৰ দ্বিতীয় নম্বৰত দিছে যে চমুকৈ বুজাই লিখা। ক নম্বৰ প্ৰশ্ন, ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি? ইয়াৰ উত্তৰ হ'ব ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি কাৰণ মানুহৰ প্ৰতি মানুহে কৰা আচাৰ ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ আৰু শান্তি নিৰ্ভৰ কৰে। আচাৰ ব্যৱহাৰ বেয়া হ'লে জীৱনত নানা উপদ্ৰৱ ভুগিব লগা হয়। বহুতো চৰিত্ৰৱান মানুহেও অসজ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণা পাত্ৰ হয়। আকৌ বহুতো কপটীয়া চলাহী মানুহেও সজ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্ৰ হয়। তাৰ পিছত খ নম্বৰ প্ৰশ্ন, বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? ইয়াৰ উত্তৰ হ'ব বিনয় মানে নম্ৰতা। নম্ৰতাই মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। সেয়ে দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয়ী ভাৱত দান কৰিলে মানুহৰ মাজত মৰম চেনেহ শ্ৰদ্ধা ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনৰ সুখৰ হয়। এতিয়া প্ৰশ্নাৱলীৰ 3 নম্বৰত দিয়া আছে যে তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰ ব্যাখ্যা, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। এই বাক্যটো তোমালোকৰ পাঠৰ পৰা উঠাই দিয়া হৈছে, এইটো ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব নম্ৰতা সজ ব্যৱহাৰৰ অনুপান কথাষাৰ সত্যনাথ বৰাদেৱৰ অন্যৰ প্ৰতি, এটা তোমালোকে ঠিক কৰি ল'বা, অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। সজ ব্যৱহাৰে মানুহৰ সামাজিক জীৱন সুখ আৰু সন্তোষেৰে ভৰাই তোলে। নম্ৰতা হৈছে সজ ব্যৱহাৰৰ এক অন্যতম অনুপান। নম্ৰ ব্যৱহাৰে মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। লোকৰ মাজত নম্ৰ ভাৱ থাকিলে মুখেৰে আপুনি মিঠা মাত ওলায়। তাৰপিছত কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্ৰতা প্ৰকাশ কৰিব বিচাৰিলে কেতিয়াও প্ৰকৃত নম্ৰ হ'ব নোৱাৰে। তাৰপিছত খ নম্বৰ ব্যাখ্যাত কৈছে যে সোণৰ জেউতি অমান্য কৰিলে নকমে। এই বাক্যশাৰী আমি ব্যাখ্যা কৰিম। উত্তৰ হ'ব সোণ এবিধ অতি মূল্যৱান ধাতু। ইয়াৰ দ্বাৰা অলংকাৰ তৈয়াৰ কৰা হয়। ই অতি উজ্জ্বল। ইয়াৰ উজ্জ্বলতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু অস্বীকাৰ কৰিলে সোণৰ মূল্য নকমে। সোণৰ উপমাটিৰ দ্বাৰা লিখকে ইয়াক
বুজাব খুজিছে যে মান্যৱন্ত অৰ্থাৎ গুণী লোক সদায় মানুহৰ ওচৰত মৰম সন্মান আৰু গুৰুত্ব পায়। কিছুমান মানৱীয় গুণ যেনে নম্ৰতা, অকপট আচৰণ, দয়া, পৰোপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তোলে। কিন্তু সমাজত এনে কিছুমান লোক আছে যিসকলে মান্যৱন্ত লোকৰ কথা অমান্য কৰে আৰু সুযোগ পালেই তেনে লোকৰ লগত চল কৰিব বিচাৰে। কিন্তু তেনে কৰিলে মান্যৱন্ত লোকৰ গুণ অকণো নকমে, ঠিক সোণৰদৰে গুণ অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য হ্ৰাস নাপায়। এতিয়া নেক্সট দিয়া আছে তোমালোকৰ প্ৰশ্নাৱলীত ভাষা বিষয়ক, অৰ্থাৎ এতিয়া ব্যাকৰণ। 4 নম্বৰত দিয়া আছে যে বিপৰীতাৰ্থক শব্দ লিখা। তলত কিছুমান শব্দ দিয়া আছে, যেনেকৈ সুখ, সন্তোষ, সহজ আদি শব্দবোৰৰ বিপৰীত শব্দ অৰ্থাৎ ওলোটা অৰ্থ বুজোৱা শব্দ লিখিব লাগে। যেনেকৈ সুখৰ ওলোটা আমি কি বুজো? দুখ। মিঠা হ'লে তিতা হ'ব, সতে হ'লে অসন্তোষ হ'ব, বিনয় উগ্ৰ, সহজ অসহজ, নম্ৰতা উগ্ৰতা, চৰিত্ৰৱন্ত চৰিত্ৰহীন, লঘু গুৰু, কপটীয়া উদাৰ। তাৰপিছত দিয়া আছে উচ্চ হ'লে নিজ হ'ব, নিন্দা হ'লে প্ৰশংসা হ'ব, গহীন হ'লে পাতল হ'ব। ঠিক আছে, এতিয়া আৰু নেক্সট কেইটামান দিয়া আছে। গুপ্ত হ'লে প্ৰকাশ্য হ'ব, আদ্যৱন্ত হ'লে দৰিদ্ৰ হ'ব, আৰু দোষ হ'লে নিৰ্দোষ হ'ব। আৰু 5 নম্বৰত দিছে যে বাক্য ৰচনা কৰা। চকুৰ কুটা, পেটত কথা ৰাখ, এই দুটাৰ বাক্য ৰচনা কৰিব লাগে। বাক্য ৰচনা কৰিলে কি হ'ব? অলপ টান আছে, তোমালোকে এই দুটা ভালকৈ চাবা, এইবোৰ ডাইৰেক্ট পৰীক্ষাত আহে। যেনেকৈ প্ৰথমটো আছে চকুৰ কুটা। ইয়াৰ অৰ্থ কি? চকুৰ কুটা এই শব্দটোৰ অৰ্থ হ'ল শত্ৰু বা দেখিব নোৱাৰা। ইয়াৰ অৰ্থ হ'ল শত্ৰু বা দেখিব নোৱাৰা। এতিয়া অৰ্থটো বুজি পাইছা তোমালোকে? নিজে নিজে এবাৰ বাক্য ৰচনা কৰাত ট্ৰাই কৰিবাচোন। মই কৰি দিছোঁ যে আনৰ অপকাৰ কৰি ফুৰা মানুহ আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰে। তাৰপিছত দিয়া আছে 2 নম্বৰটোত যে পেটত কথা ৰাখ। ইয়াৰ অৰ্থ কি? যে ক'ব নলগীয়া কথা ব্যক্ত নকৰি মনত ৰাখা। তো এতিয়া ইয়াৰ ব্যাখ্যা কৰিলে, বাক্য ৰচনা কৰিলে কি হ'ব? যে আনৰ গুপ্ত কথা প্ৰকাশ নকৰি পেটত কথা ৰাখিব পাৰিলে মানুহৰ শত্ৰুতা কমে। ঠিক আছে, এনেকৈ তোমালোকৰ এই 6 নম্বৰত থকা পাঠটি আমি আলোচনা কৰিলোঁ। প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্ন আছিলে গোটেইখিনি আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা। লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।